সকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত সুখাবহ খবৰ। কলিয়াবৰৰ ৩ নং বৰঘুলিত নিশাৰ ভাগত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। যিটো পথ দুৰ্ঘটনাক লৈ সম্প্ৰতি এটা চৰ্চা আৰম্ভ হৈছে, কিয়নো এতিয়া শেহতীয়াকৈ ৰাজ্যখনত এনে কেতবোৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাক লৈ এতিয়া সৰ্বসাধাৰণ ৰাইজ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে, কিয়নো তীব্ৰবেগী বাইকে এবাৰ মহতিয়াই লৈ গৈছে পথাচাৰীক। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। কলিয়াবৰৰ ৩ নং বৰঘুলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন তীব্ৰবেগী বাইকে মহতিয়াই লৈ গৈছে দুজনকৈ পথাচাৰীক। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ বিষয়টোক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। আহত আটাইকে ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু এজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে। দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ AS12AD2166। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰেকিবুল হাছেন আৰু ইজাজুল ইছলাম নামৰ দুজনকৈ যুৱক আৰু বাইক আৰোহীগৰাকীও আহত হৈছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে। নিশাৰ ভাগৰ কেতবোৰ দৃশ্যাংশ আহি পৰিল। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। ৩ নং বৰঘুলিত এইখন মটৰচাইকেলেৰে আহিছিল এজন যুৱক। তীব্ৰ বেগত অহাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আৰু নিশাৰ ভাগত এই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই পথছোৱাত এক প্ৰকাৰ যান জঁটে বিৰাজ কৰা পৰিলক্ষিত হ'ল আৰু ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হ'ল চুলুং আৰক্ষী। আৰু চুলুং আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে। দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে আৰু আহত আটাইকে চিকিৎসালয়লৈ প্ৰেৰণৰ বাবে আৰক্ষীৰ সহযোগত স্থানীয় লোকসকলে তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। কেতবোৰ মন্তব্য আহি পৰিছে। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত মন্তব্য শুনাই লৈছোঁ। আপোনাৰ বাইক লৈ পেলাই এক্সিডেণ্ট, কিন্তু আমি গম পোৱা নাই। আমি বৰঘুলিৰ পৰা ডাইৰেক্টলি আহি আছোঁ। সেইটো সময়তে আপোনাৰ ৰাস্তাত ইমান ভিৰ, লগে লগে নামিলোঁ। গাড়ীৰ পৰা নামি পেলাই আপোনাৰ এক্সিডেণ্ট হোৱা মানুহ দুজনক লৈ পেলাই লগে লগে আমি হস্পিটেল আহি পালোঁ। এতিয়া মানে আমি ভালকৈ খবৰটো পোৱা নাই কিহত কেনেকৈ কি এক্সিডেণ্ট হৈছে, কিন্তু আমাৰ ভতিজা ল'ৰা এজন আৰু সৰু ভাইটি এজন। নামকেইটা কি? দুয়োজনৰ নাম ইজাজুল হল। দুয়োজনৰ ইজাজুল ঘৰ ক'ত? ৩ নং বৰঘুলি। ৩ নং বৰঘুলি। এতিয়া ক'লৈ লৈ আহিছে? এতিয়া আমি জখলাবন্ধা হস্পিটেলত আনিছোঁ। এনে অৱস্থা ইমান ভাল নহয়, চাওঁ ডক্টৰে কি কৰে। এতিয়া মানে ট্ৰিটমেণ্ট চলি আছে। মই আহি পালোঁ, গৌৰৱ শুনিলোঁ গাড়ী শব্দ শুনিলেও হয়তো পাই গৌৰৈ আহিছোঁ। আহি পেলাই পাইছোঁ তাত মানুহ এটা তাত কৰি আছে, দুটা মানুহ ইয়াত কৰি আছে আৰু বাইকটো ইয়াত কৰি আছে। এতিয়া কেইজন মানুহ আহত হৈছে? দুখ পাইছে কেইজনে? 3টা মানুহ দুখ পাইছে। বেছি দুখ পাইছে নেকি? ল'ৰাটো বেছি দুখ পালে। এইটো জেগাখনৰ নাম? বাইকৱালাবিলাক অলপ কম পালে। জেগাখিনিৰ নাম? এইটো জেগাৰ নাম